উৎপাদনমুখী চৰকাৰী আঁচনি আনিছে আহাৰ বতৰা। প্ৰথমে দৃশ্যটো চাওক। এয়া হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সুদূৰ প্ৰসাৰী আঁচনিৰে নিৰ্মাণ কৰা অমৃত সৰোবৰ। পঞ্চায়তে পঞ্চায়তে নিৰ্মাণ কৰা এই অমৃত সৰোবৰ এতিয়া বহুগৰাকীৰ কাৰণে জীৱন জীৱিকাৰ ভৰসা। বিশেষতঃ গ্ৰামাঞ্চলৰ মহিলাসকলে এই অমৃত সৰোবৰত সমূহীয়াকৈ মৎস্য পালন কৰি উলিয়াইছে জীৱিকাৰ পথ। ফল মূলৰে হওক বা বিভিন্ন দৰকাৰী ঔষধৰ গছেই হওক আমি ৰোপণ কৰি যাতে আমি স্বাৱলম্বী হ'ব পাৰোঁ, সেইটো এটা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন আছিলে। আৰু এই সপোনক বাস্তৱায়িত ৰূপ দিবৰ কাৰণে আজি আমাৰ এই হোলোঙাপাৰ ২০ নং হোলোঙাপাৰত এটা সুন্দৰ অমৃত সৰোবৰ খান্দি উলিয়ালে। স্বয়ং ৰাজ্যপালৰ আগত যোৰহাট বিধানসভা সমষ্টিৰ ২০ নং গোহাঁই ফেচৱাল পঞ্চায়তৰ এইসকল মহিলাই এই কথা অৱগত কৰিলে। শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে যোৰহাটত উপস্থিত হৈছিল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। পৰিদৰ্শন কৰিবলৈ গৈছিল পঞ্চায়তখনৰ অমৃত সৰোবৰ। চৰকাৰী আঁচনিৰে নিৰ্মাণ কৰা অমৃত সৰোবৰৰ পাৰত লৈ অভিভূত হৈ পৰে ৰাজ্যপালগৰাকী। কাৰণ অমৃত সৰোবৰত এতিয়া পানী সংৰক্ষণ অথবা মৎস্য পালনে নহয়, পাৰসমূহো হৈ পৰিছে উৎপাদনৰ থলী। আনফালে দেশৰ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানে গাঁৱৰ মহিলাসকলৰ মাজত বাৰুকৈ প্ৰভাৱিত কৰিছে বুলি পুখুৰীৰ পাৰতে ৰাজ্যপালৰ আগত সদৰি কৰিলে মহিলাসকলে। প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ সাৰুৱা বতৰাই খেলৰ প্ৰতিও আকৃষ্ট কৰিছে তৰুণ প্ৰজন্মক। তেনেকৈ ল'ৰাটোৱেও মানে সৰুৰ পৰা গাঁৱৰ পৰা দবা চেছ খেলি সৰুৰ পৰা খেলি এতিয়া মানে খেল মহাৰছে, তাৰপিছত ডিষ্ট্ৰিক্ট নেশ্যনেল এইবিলাক খেলিছে। আমি তেওঁৰ পৰা যিখিনি মানে অনুপ্ৰেৰণা পাইছোঁ। উল্লেখযোগ্য যে এইসকল উদ্যমী মহিলাক অধিক আত্মবিশ্বাসী কৰি তুলিবলৈ ৰাজ্যপালে উক্ত বাৰ্তালাপ অনুষ্ঠানত প্ৰদান আৰু এটা শব্দযন্ত্ৰ। যোৰহাটৰ পৰা দিগন্ত হাজৰিকা, DD